নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈ আছো আমুল কোম্পানীৰ লগতে ভালেকেটা বেচৰকাৰী চাকৰি খালি সম্পূৰ্ণ ভিডিওটো চাওক যাতে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পায় সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আমুলৰ কোম্পানীৰ লগতে ভালেকেটা আপোনালোকৰ বেচৰকাৰী চাকৰি মুকলি কৰা হৈছে হেবোৰ আমি আলোচনা কৰিব গৈ আছো তাৰ আগতে যদি যোৱা পৰহি ভিডিওটো চোৱানে চাব পাৰে এটা প্লেট পেপাৰ প্লেট কাৰখানাৰ পৰা ভেকেন্সি ফুড কোম্পানী কাৰখানাৰ ভেকেন্সি আৰু বহুত কম কোৱালিফিকেশন লাগে 8 পাস বা 10 পাস যদি হৈ আছে এইটো ভিডিও চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও আৰু 100 প্লাস ভেকেন্সি আছে এইটো ভিডিওত চালে গোটেইবোৰ ইনফৰমেশন পাব এনেদৰে বহুত ভেকেন্সি আহিয়ে থাকে ইন্টাৰেস্টেড হলে বা এইবোৰৰ যদি ইটো লাষ্ট ডেট যোৱা নাই এপ্লাই কৰিব পাৰিব আমি সময় নষ্ট নকৰে আজি আপোনালোকৰ যোনবোৰ ফ্ৰেশ ভেকেন্সি ওলাইছে হেবোৰ আমি আলোচনা কৰিব গৈ আছো আমুল কোম্পানীৰ ভেকেন্সি আৰু 29 সেপ্টেম্বৰৰ ভেকেন্সি হেবোৰ গতে আৰু 8 ঘন্টা মান ডিউটি হ'ব কোনো এক্সাম দিব নালাগে কোনো ফিজ দিব নালাগে ডাইৰেক্ট কন্টাক্ট কৰিব আৰু ইন্টাৰভিউ কাৰণে যাব মই দেখাই দি আছো আৰু এটা ৰিকুৱেষ্ট থাকিল যে খালি সিৰিয়াস ক্যান্ডিডেট বিলাকে চাব যাতে যোনবোৰ নন সিৰিয়াস ক্যান্ডিডেট আছে আমাৰ ভিডিও চোৱাৰ পৰা বিৰত থাকক এটা ৰিকুৱেষ্ট আমাৰ তৰফৰ পৰা প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি এটা নৰ্থ ইষ্ট পিএসসিৰ পৰা ভেকেন্সি আৰু কোচিং সেন্টাৰ অৰুণাচল প্ৰদেশত আছে কিন্তু অসমৰ ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব দুজন আপোনালোকৰ সিভিল ইঞ্জিনিয়াৰিং ফেকাল্টি মেম্বাৰ্স লাগে জেই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিবৰ কাৰণে আৰু স্যালাৰি বহুত ভাল 35 to 40000 তো আপোনালোক যদি জেই কৰিছে আগতে বা টিচিং লাইনত অলপ হলে অভিজ্ঞতা আছে বা পঢ়াই ভাল পায় বা গোটেইখিনি যদি এলিজিবল হয় তেতিয়াহলে এটো স্যালাৰি পাব 40000 মান পাব পাৰ মান্থ লগতে ফুডিং আৰু লজিং মানে থাকা আৰু খোৱাটো প্ৰভাইড কৰা হ'ব অৰুণাচল প্ৰদেশ আৰু অসমৰ কাৰণে অনলাইনৰ পঢ়াব পাৰে অফলাইনৰ পঢ়াব পাৰে এটো কাৰণে ষ্ট্ৰং সাবজেক্ট নলেজ হ'ব লাগিব টিচিং এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্সটো দি হ'ব আৰু এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স ক্যান্ডিডেট যে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ্ছ হৈ আছে যদি তিতিও পাৰিব সো এনেদৰে এপ্লাই কৰিব আৰু নিজৰ ৰিজিউমিখন আৰু ডেমো লেকচাৰ এটা পঠাই দিব কাৰণে মেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে আৰু এইটো ফোন নম্বৰটো যাতে আমুল বুলি ফোন নকৰে আমুলৰ ভেকেন্সিটো মই লাষ্টৰ ফালে দেখাই দিম এইটো খালি পিএসসিৰ ভেকেন্সি বহুতে নহলে এনে ফোন কৰি যে থাম্বনেইলটো চাই পেলে সো এইটো পিএসসিৰ ভেকেন্সি যদি আপোনালোকৰ জেই এক্সামৰ প্ৰিপাৰেচন কৰি আছে বা আগতে কিবা কোৱালিফাই কৰিছে বা এক্সপেৰিয়েন্স আছে টিচিং লাইনত বা পঢ়াই ভাল পায় এইবোৰ যদি গতে আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়াত আহে তেতিয়াহলে এপ্লাই কৰিলে ফোন কৰি হুদিলক যেটো স্যালাৰিটো 40000 বেয়া স্যালাৰি নহয় কন্টাক্ট কৰি ল'ব পাৰে আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভ দুজন লাগে ফৰ টাইমলাইন সাৰ্ভিসেস কালাপাহাৰ গুৱাহাটীৰ কাৰণে এটো কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব হাৰ্ড ওয়াৰ্কিং হ'ব লাগিব ক্যান্ডিডেটজন স্যালাৰি লগতে ইনসেন্টিভ খিনিও প্ৰভাইড কৰা হ'ব সো WhatsApp নম্বৰ কল নম্বৰ গোটেইখিনি দিয়া আছে 30 সেপ্টেম্বৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব এটো কাৰণে ইমেইলটো যাতে ফ্ৰিকুৱেন্টলি চেক কৰি থাকে গ্ৰেজুৱেচন খালি হলে হল ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স কথা নাই নে ভেকেন্সি আপোনালোকৰ নলবাৰীৰ পৰা আহিছে সুগামা ফুড প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি এক্সিকিউটিভ কেমিষ্টৰ ভেকেন্সি এটো আপোনালোকৰ নাটকুচি ফিড মিল নলবাৰী এটো কাৰণে বিএসসি কেমিষ্ট্ৰি কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স নালাগে ফ্ৰেছাৰ্ছ কেন এপ্লাই স্যালাৰি হ'বলৈ গৈ আছে নেগোচিয়েবল সো স্যালাৰি নেগোচিয়েবল হ'ব যে মানে ভাল কোৱালিফিকেশন হে মানে ভাল স্যালাৰি মেইল আইডি দি আছে 2 অক্টোবৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ সেলস এক্সিকিউটিভ বিচৰা হৈছে এএসি ব্লক আৰ্জেন্টলি জব লোকেশন হ'ব আপোনালোকৰ মিৰ্জা পলাশবাৰী আৰু ছয়গাঁও এটো কাৰণে মিনিমাম কোৱালিফিকেশন গ্ৰেজুৱেচন লগতে এক্সপেৰিয়েন্স 2 to 5 years ইন বিল্ডিং মেটেৰিয়েল যেনেকুৱা এএসি ব্লক টিএমটি সিমেন্ট পাইপস এক্সেপ্টাৰ মেন্ডেটৰি এটো কাৰণে 3 লাখ পাৰ এনাম পাব সো যাৰ যাৰ এক্সপেৰিয়েন্স আছে বা গ্ৰেজুৱেচন আছে মিৰ্জা পলাশবাৰী ছয়গাঁও পোষ্টিংটো হ'ব সো এপ্লাই কৰি দিব পাৰে আৰু 2 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি এখন আয়ুৰ্বেদিক ক্লিনিকৰ পৰা ভেকেন্সি পাঞ্চাকৰ্ণা থেৰাপিষ্টৰ ভেকেন্সি ফোন নম্বৰ দি আছে আগতে যদি কোনোবা পাঞ্চাকৰ্মা থেৰাপিষ্টৰ নলেজ আছে বা এক্সপেৰিয়েন্স আছে ফোন কৰি হুদি ল'ব পাৰে ডিটেইলছ খিনি নে ভেকেন্সি আপোনাৰ যোনটো ৰখি আছিল আমুৰ প্লেন্টৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে এক্সপেৰিয়েন্স একাউন্টেন্ট আৰু একাউন্টেন্টৰ কাৰণে মই সদায় কম বিকম পাস লগতে টেলি নলেজ এক্সেলৰ নলেজ যদি আছে
এপ্লাইটো কৰি দিব পাৰিব তলত ফোন নাম্বাৰ দি আছে ইমেইল আইডি দি আছে 1 অক্টোবৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে মহৰ্ষি বিদ্যা মন্দিৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল বৰহজাই গুৱাহাটীৰ পৰা ভেকেন্সি সিচুৱেশ্যন ভেকেন্ট আৰু এইটো কাৰণে আপোনালোকৰ বায়োলজি এইটো কাৰণে কোৱালিফিকেশ্যন বা অৰ্হতা যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এমএসসি লগতে যদি বিএড আছে তেতিয়াহ'লে প্ৰেফাৰেন্সটো হিয়তকে দিয়া হ'ব সো এপ্লিকেশনখন আপোনালোকৰ বায়োডাটাৰ সৈতে আৰু টেষ্টিমনিয়েল মানে ডকুমেন্টৰ সৈতে পঠাই দিব পাৰে মেইল আইডি দি আছে 4 দিনৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি বিএম ফাৰ্মা আৰু হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ পৰা ভেকেন্সি প্ৰথমতে আছে আপোনালোকৰ 4 জন এসিস্টেন্ট লাগে এটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব কম্পিউটাৰ ডাটা এন্ট্ৰি লগতে এক্সেল একাউন্টছ আৰু হ্যান্ডলিং প্ৰফেশনাল কমিউনিকেশন মানে অল ওভাৰ আপোনালোকৰ এটা একাউন্টস ব্যাকগ্ৰাউণ্ডৰ থাকাই কেন্ডিডেট বিচৰা হৈ যায় কিন্তু গ্ৰেজুৱেচনৰ পাৰিব কিন্তু বিকম কেন্ডিডেট যদি হয় প্ৰেফাৰেন্সটো হিয়তকে দিয়া হ'ব সো বিকম হলে একাউন্টছৰ জবৰ কাৰণে এটা পাৰফেক্ট বুলি কোৱা হয় কিন্তু এনেকুৱা নহয় কি খালি বিকমে পাৰিব এটা গ্ৰেজুৱেচনে পাৰিব যেটা এক্সেল আৰু কম্পিউটাৰ নলেজ থকা কেন্ডিডেটও এপ্লাই কৰিব পাৰিব কিন্তু একাউন্টছ অলপ হলেও নলেজ লাগিব সো এটা ফ্ৰেছাৰ্ছও পাৰিব থাকে বা এক্সপেৰিয়েন্স 1 ইয়াৰ বা 6 মাহৰ এটা যদি এক্সপেৰিয়েন্স আছে হিয়তকে চাগে সিলেক্ট কৰা হ'ব আৰু CNF মেনেজাৰৰ কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব 5 বছৰ এটো কাৰণে কম্পিউটাৰ সিস্টেমত স্কিল হ'ব লাগিব লগতে প্ৰফেশনাল কমিউনিকেশন একাউন্টছ ফাৰ্মা ব্যাকগ্ৰাউণ্ড হলে প্ৰায়োৰিটি দিয়া হ'ব সব নিজৰ ৰিজিউমিখন ইন্টাৰেষ্টেড কেন্ডিডেটবোৰে সিভিখন আৰু স্ক্যান কালাৰ ফটোগ্ৰাফখন মেইল আইডি দি আছে পঠাই দিয়ক 3 অক্টোবৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা ভেকেন্সি এটো আপোনালোকৰ পানীখেতিত আছে আসাম ডাউনটাউন ইউনিভাৰ্চিটি আৰু কৰেসপন্ডেন্স অফিচাৰ PhD সেলৰ কাৰণে ভেকেন্সি কোৱালিফিকেশন আৰু স্কিলৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব যিকোনো ফিল্ডত আৰু এক্সিলেন্ট ৰিটেন আৰু ভাৰ্বেল কমিউনিকেশন স্কিল হ'ব লাগিব ইংলিছত এইটো আমাৰ টেলিগ্ৰাম গ্ৰুপত কালি মই দি দিছো এখন অৰিজিনাল কপি সো যোনে টেলিগ্ৰাম গ্ৰুপটো আমাৰ জয়েন কৰা নাই কৰি থব ডেসক্ৰিপচনৰ লিংকটো আছে গ্ৰুপবোৰত থাকিলে এটা কথা ভাল হয় যে নটিফিকেশনবোৰ পাই থকা হয় কি জব ওলাইছে কি জব মুকলি হৈছে যেটো সদায় ভিডিও বনোৱা পসিবল নহয় আৰু সেই কাৰণে মই টেলিগ্ৰাম গ্ৰুপটোতে শেয়াৰ কৰি থাকো সো বহুত মানুহ আছে আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি লব পাৰে 5000 6000 মানুহ আছে সো আপোনালোকে জয়েন কৰিব পাৰে যদি ইচ্ছুক হয় বা ইন্টাৰেষ্টেড হয় সো এইটো কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব লগতে আপোনালোকৰ ইংলিছত এটা ভোকেবটো ভাল হ'ব লাগিব এক্সেল ওয়াৰ্ড আৰু ইকোনমিক মেনেজমেন্ট সিস্টেম এইবোৰ জানিব লাগিব মেইল আইডি দি আছে এপ্লাই কৰক 1 অক্টোবৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ জব ভেকেন্সি আছে PA অৰ্থাৎ পাৰ্সোনেল এসিস্টেন্ট ফিমেলৰ কাৰণে এটো কাৰণে গ্ৰেজুৱেচন লগতে এক্সপেৰিয়েন্স হ'ব লাগিব লগতে গুড কমিউনিকেশন স্কিল লগতে যদি আপোনালোকৰ ষ্টেনোগ্ৰাফি কৰা হৈ আছে হিয়তকে প্ৰেফাৰেন্সটো দিয়া হ'ব ষ্টেনো যদি কৰা হৈ আছে বা শৰ্ট এন্ড হিয়তকে দিয়া হ'ব আৰু সাইট মেনেজাৰৰ দুজন 2 হুইলাৰ থাকিব লাগিব আৰু সাইট মেনেজাৰৰ কাৰণে খালি গ্ৰেজুৱেচন বা ইঞ্জিনিয়াৰিং ব্যাকগ্ৰাউণ্ড হলে পাৰিব সো মেইল আইডি দি আছে মেইল আইডি নহয় সৰি ফোন নাম্বাৰটো দি আছে নিজৰ CV আৰু ফটোখন পঠাই দিব পাৰে 30 সেপ্টেম্বৰৰ ভিতৰত নে ভেকেন্সি আৰ্জেন্টলি ৰিকুৱাৰ্ড আপোনালোকৰ এক্সপেৰিয়েন্স পাৰ্সন অফিস এসিস্টেন্ট আৰু একাউন্টছৰ কাৰণে ভেকেন্সি অফিস এসিস্টেন্টৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব একাউন্টছৰ কাৰণে বিকম পাস কৰা হ'ব লাগিব সো যাৰ এক্সপেৰিয়েন্স আছে ৰিলেভেন্ট ফিল্ডত এপ্লাই কৰক মেইল আইডি দি আছে 30 সেপ্টেম্বৰৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ ফিমেল এক্সিকিউটিভ লাগে ডাটা এন্ট্ৰি ফৰ ট্ৰান্সপোৰ্ট ফাৰ্ম এটো কাৰণে 12 পাস বা গ্ৰেজুৱেচনলৈ এপ্লাই কৰি দিব পাৰিব 10000 to 13000 দৰমহা পাব লগতে মেইল আইডি দি আছে 1 অক্টোবৰৰ ভিতৰত এপ্লাইটো কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড বা এলিজিবল হয় নে ভেকেন্সি NRD গ্ৰুপৰ পৰা ভেকেন্সি একাউন্টেন্টৰ ভেকেন্সি প্ৰথমটো এটো কাৰণে বিকম পাস লগতে এক্সপেৰিয়েন্স 5 বছৰ এটা লাগিব আৰু দৰমহাটো হেতমতে দিয়া হ'ব 30-40 মান দিয়া হ'ব বা 50,000 পাব পাৰে প্ৰফিজন হ'ব লাগিব টেলি আৰু ফাইনান্সিয়েল মেনেজমেন্টৰ ওপৰতে আৰু এডভোকেট এটো কাৰণে লিগেল এক্সপাৰ্ট হ'ব লাগিব কোৱালিফিকেশন ল ডিগ্ৰী LLM LLB 5 বছৰ অভিজ্ঞতা এক্সপেৰিয়েন্স ইন ড্ৰাফটিং বা ফেটিং এগ্ৰিমেন্ট কন্ট্ৰাক্ট লিগেল ডকুমেন্ট হ'ব লাগিব সো সিভিল ইঞ্জিনিয়াৰৰ কাৰণে বিটেক পাস লগতে 5 বছৰ অভিজ্ঞতা লাগিব লগতে এক্সপেৰিয়েন্স ইন বিল্ডিং ওয়াৰ্ক আৰু কনষ্ট্ৰাকচন মেনেজমেন্টত নলেজ হ'ব লাগিব সো যাৰ গটেখিনি কোৱালিফিকেশন আছে মেইল কৰি দিব পাৰে 5 অক্টোবৰৰ ভিতৰত সো লাষ্ট ডেট অলমান দেৰিকে দিয়া আছে সো আৰামছে এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্টেড বা এলিজিবল হয় সো ফ্ৰেণ্ড আশা কৰিছো ভিডিওটো চাই ভালে যদি ভাল লাগিল লাইক এটা কৰি দিব এইম ৰাখিছো আজি 100+ লাইকৰ কালি এটা বঢ়িয়া ভিডিও পাই যাব তেতিয়ালে আৰু আগলৈ কি ভেকেন্সি বিচাৰিছো কোনটো ডিস্ট্ৰিক্ট বা লোকেশনৰ ভেকেন্সি বিচাৰিছো কমেন্ট কৰি জনাব পাৰে মই লৈ আহিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত